মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। তোমালোকে মাৰ্কেটৰ পৰা এনেকুৱা কোশ্চিন বুকলেট বা তোমালোকৰ সম্ভাৱনা আহিব পৰা কোশ্চিনৰ এনেকুৱা কোশ্চিন বুকলেট তোমালোকে বজাৰত পোৱা, ঠিক আছে। যদি তোমালোকে কিনিছা তেনেহলে তোমালোকে ওলাই লবা, আৰু যদি কিনা নাই তেনেহলে ইয়াৰ পৰা তোমালোকে কোশ্চিন বিলাক চাই লবা। ইয়াৰ পৰা বহুতো কোশ্চিন তোমালোকৰ বা এনেকুৱা টাইপৰ বহুতো কোশ্চিন তোমালোকে প্ৰি ফাইনালত আৰু ফাইনালত পাই যাবা, ঠিক আছে। ডাইৰেক্ট এনেকুৱা আহিব পাৰে আৰু তোমালোকৰ ইয়াৰ দৰেও আহিব পাৰে, ঠিক আছে। তলৰ কোনটো বৰ্গ সংখ্যা নহয়? সো আমি জানো এইটো 21 বৰ্গ, এইটো 24 আৰু এইটো 23 না 27, মেবি 27। 7 into 7 তোমালোকে পাই যাবা 49 9 4 থাকিল। 7 into 14 এক ঘৰ কেনসেল, 2 ৰে কাটিলে তোমালোকে 54 পালা। কিমান আহিব 9, সো 7 9 আহিব। ইয়াৰ পৰা তোমালোকে প্লাস কৰিলে 12 2 হাতৰ থাকিল 1 7 7 to 9, ঠিক আছে। মানে 27 তোমালোকৰ এইটো বৰ্গ, এইটো তোমালোকৰ বৰ্গ সংখ্যা নহয়, ঠিক আছে। নেক্সট কোশ্চেনটো চাবা, দা ভ্যালু, তাৰমানে তোমালোকৰ ইয়াৰ মান কিমান হ'ব। চোৱা আমি ইংলিশত নকম, কোনোবাই যদি ইংলিশ মিডিয়ামত থাকা তোমালোকে কোশ্চেন বিলাক চাই লবা। চোৱা মাইনাসৰ 2/3 হোল পাৱাৰ কিমান দি আছে, তোমালোকৰ 4 দি আছে, ঠিক আছে। এতিয়া মাইনাস থাকিলে পাৱাৰটো যদি তোমালোকৰ যুগ্ম হয় তেনেহলে কি হয়, পাৱাৰটো যুগ্ম হলে মাইনাসটো প্লাস হৈ যাব। তেনেহলে 2 ৰ পাৱাৰ 4 মানে তোমালোকে লিখিব পাৰিবা 2 4টা, আৰু 3 কি হ'ব, 3ও তোমালোকৰ 4টা হ'ব, ঠিক আছে। এতিয়া 2 into 2 4, 4 ৰ লগত 2 into কৰিলে 8, 8 ৰ লগত 2 into কৰিলে 16, তলত পাবা কিমান 9, 9 আৰু 9 81, ঠিক আছে। তোমালোকে এইটো পাই যাবা, ঠিক আছে। অপশন হ'ব তোমালোকৰ এইটো। নেক্সট কোশ্চেনটো, তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব, ঠিক আছে। তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব, তেনেহলে 12/21 আৰু এটা আছে 32/56, ঠিক আছে। তেনেহলে কাটি দিয়া 3 ৰে কাটিলে 4 বাৰ 7, তোমালোকে 8 ৰে কাটি দিয়া 4, 8 ৰে কাটি দিলে 7, তেনেহলে প্ৰথমটো তোমালোকৰ কি আছে 4/7 into 4/7, তোমালোকৰ প্ৰথমটো হৈ যাব। নেক্সট 23 ঘনৰ এককৰ স্থানত অংকটো ঘন কৈছে। চোৱা ঘন তোমালোকৰ মানে 3 ৰ ওপৰত কিউব, তাৰমানে 3 into 3 into 3 9, 9 ৰ লগত 3 কিমান হ'ব 27। বহুতে কি কৰে, এই যে যিজনে মোক কোশ্চেনটো দিছিল তেওঁ এইটো 9 টো ৰাইট দিছে, ঠিক আছে, স্কয়াৰ বুলি ভাবিছে। কিউব কৰিলে কি আহিব 7 আহিব। ভালদৰে তোমালোকে কোশ্চেন বিলাক পঢ়ি লবা। নেক্সট প্ৰশ্নটো, এটা পৰিমেয় সংখ্যাক পৰিসমাপ্ত বিস্তৃতিৰ দশমিক সংখ্যা হিচাপে প্ৰকাশ কৰিবলৈ ইয়াৰ হৰটো মানে তলৰটো কিহৰ উৎপাদক হ'ব লাগে 2 আৰু 5 ৰ। নেক্সট প্ৰশ্নটো দিয়া আছে যে যদি দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু q ক p ইকুৱেল টু এইটো দিয়া আছে, q ইকুৱেল টু এইটো দিয়া আছে, ঠিক আছে, হিচাপে প্ৰকাশ কৰিব পাৰি, যত a b মৌলিক সংখ্যা, তেন্তে লসাগু p q ৰ মান হ'ব। চাবা লসাগু যেতিয়া ক'ব তোমাক, তুমি কি কৰিবা দুয়োটাৰ মাজত হাইয়েস্ট পাৱাৰটো বিচাৰি উলিয়াবা। হাইয়েস্ট পাৱাৰটো তোমালোকৰ ইয়াতে কি আছে a কিউব, আৰু ইয়াতে তোমালোকে চোৱা b স্কয়াৰ আৰু এইটো b আছে, তেনেহলে হাইয়েস্ট পাৱাৰটো আছে b স্কয়াৰ, তেনেহলে তোমালোকৰ এইটো হ'ব অপশনটো হ'ব a কিউব b স্কয়াৰ, a কিউব b স্কয়াৰ, তোমালোকৰ c অপশনটো হ'ব। নেক্সট প্ৰশ্নত চাবা যে যদি লসাগু তোমালোকৰ দুটা সংখ্যা দিয়া আছে, তাৰ লসাগু এইটো দিয়া আছে, তেন্তে গসাগু কিমান হ'ব। চাবা লসাগু তোমালোকৰ আমি জানো ফৰ্মুলা এটা জানো যে লসাগু আৰু গসাগুৰ পূৰণফল মানে 91 into 126, ঠিক আছে, সরি 26, অকল 26 সংখ্যা দুটাৰ গুণফল ইকুৱেল টু লসাগু। লসাগু তোমালোকৰ কিমান দিয়া আছে 1
8 2 আৰু গসাউ তোমালোকৰ ওলাব দিছে চোৱা লসাগু পূৰণ গসাউ ইজ ইকুৱেল টু সংখ্যা দুটাৰ গুণফল এতিয়া ইয়াতে 2 আছে মানে ইনটু হৈ আছে আৰু গসাউৰ মই গয়া বুলি লিখিছো এটো কি হ'ব আহি হৰণ হ'ব তোমালোকে জানা এটো লসাগু আৰু গসাউ ইনটু কৰিলে সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হয় এতিয়া 91 এৰে ইয়াৰ মাজত চাবা দুইবাৰ যাব তোমালোকে 91 ৰ লগত 2 ইনটু কৰা 218 তোমালোকে এটো পাবা ঠিক আছে এতিয়া 2 এৰে 13 ৰ 26 ৰ মাজত কিমান যাব 13 বাৰ তাৰমানে তোমালোকৰ গসাউ কিমান হ'ল 13 অপশনটো হ'ব তোমালোকৰ এ অপশন সোয়া নেক্সট কোশ্চেন এটা রৈখিক বহুপদ তোমালোকক দিয়া আছে বহুপদটোৰ শূন্য সোয়া বহুপদটোৰ শূন্য কি হ'ব আমি কি কৰিম এনেকুৱা বহাই দিম ax plus b তোমালোকৰ কি হ'ব শূন্যৰ লগত সমান ধৰি লম আমি ax প্লাস দিয়া আছে তোমালোকে এটো সাইডত লৈ গলে মাইনাস পাবা ঠিক আছে x minus b ইয়াতে তোমালোকৰ a ইনটু হৈ আছে এটো সাইডত হৰণ হ'ব তাৰমানে x ৰ মান কি পাবা minus b by a পাবা তাৰমানে minus b by a প্ৰথম অপচনতে দিয়া আছে সো নেক্সট কোশ্চেনটো কি দিয়া আছে ax square plus bx plus c not equal to 0 ঠিক আছে তোমালোকৰ কি হ'ব এর মান যদি শূন্যতকৈ ডাঙৰ হয় তেতিয়া তোমালোকৰ কাৰ্ভটো এনেকুৱা হ'ব আৰু শূন্যতকৈ সৰু হলে এনেকুৱা হ'ব এতিয়া আমাক অপচনত দিছে যে এর মান শূন্য নহয় ঠিক আছে হলে শূন্যতকৈ ডাঙৰও হ'ব পাৰে সৰুও হ'ব পাৰে তেনেহলে এনেকুৱা ক্ষেত্ৰত কি হ'ব হলে চিহ্নটো এইটো হ'ব নহলে এইটো ঠিক আছে এতিয়া তোমালোকক দিয়া আছে এটা সমীকৰণ দিয়া আছে তাৰ দুটা শূন্য দিয়া আছে আৰু বাকি শূন্য কেইটা ওলাব দিছে সোয়া আমি যদি ডিভাইডেটৰ নিয়মত যাও তেনেহলে তোমালোকৰ বহুত সময় লাগিব এটো তোমালোকৰ এনসার ওলাওতে আমি কি কৰিম এই মানবিলাক বহাই চাম যে এটো শূন্য হয় নেকি আমি 1/2 প্ৰথমতে বহাই চাম সো প্ৰথমতে আমি 1 বহাই চাম হয় নেকি 2 x ৰ ঠাইত 1 বহাম 3 x ৰ ঠাইত 1 minus 3 into 1 square plus 1 minus 2 so 1 or ওপৰত gn দিয়া 1 এ আহিব আৰু 2 into 1 2 এটো তোমালোকৰ একেটা 1 ৰ ওপৰত g নিদিয়া 1 এ পাবা এটো তোমালোকৰ একে কথা ইয়াতে পালা 6 minus 2 plus minus cancel plus or 6 এই দুটাকো কৰিলে কি হ'ব minus or 6 মানে এটো cancel তোমালোকৰ 1 বহালে 0 হৈ আছে ঠিক আছে তেনেহলে আমি 1/2 চেক কৰিম মানে দুটাই হ'ব লাগিব তোমালোকৰ 2 x ৰ পাৱাৰ আছিল 4 আৰু x ৰ মান হল এবাৰ 1/2 minus 3 x ৰ মান 1/2 আমি কিউব কৰি দিম 3 x ৰ মান 1/2 x ৰ মান 1/2 minus 2 so 2 x মানে x ৰ পাৱাৰ 4 মানে কি হ'ব তোমালোকৰ 4টা 4 into 4 তাৰমানে তোমালোকৰ তলত পাই যাবা 1/16 3 into সোয়া 3টা ইনটু কৰিলে কি পাবা 4 তাৰ লগত 2 8 পাবা 1 ৰ লগত কি হ'ব 2 into 2 4 plus 6 into 1/2 minus 2 এতিয়া কাটি দিয়া 8 হ'ব 3 লগত কাৰ লগত ইনটু হ'ব 1 or নেক্সট লাইনত কৰিম আমি এটো কাটি নিদিম 3 ঠিক আছে সো ওপৰত থাকিল তোমালোকৰ 1/8 minus 3 লগত 1 3 তলত থাকিল 8 3 লগত 1 3 তলত থাকিল 4 প্লাস ইয়াতে থাকিল তোমালোকৰ 3 minus 2 লসাগু লোৱাৰ আগত আমি আৰু অলপ সলিউশন কৰি লও তোমালোকে বাদ দিয়া 1 পাবা ঠিক আছে 3 ৰ পৰা 2 বাদ দিলে 1 সোয়া তলত ইয়াতে 1 আছে 1 8 ৰ মাজত হৰণ যায় 4 8 ত যায় তেনেহলে তোমালোকৰ লসাগু পালা 8 8 8 ৰ মাজত একবাৰ ইয়াৰ লগত ইনটু কৰিলে পাই যাবা তোমালোকে 1 ঠিক আছে মাইনাস 8 8 ৰ মাজত এবাৰ যায় আৰু ইয়াৰ লগত ইনটু কৰিলে কিমান পাবা তোমালোকে 3 পাবা মাইনাস 4 8 ৰ মাজত কিমান যায় তোমালোকৰ 2 বাৰ যায় 2 into 3 তোমালোকে পাই যাবা 6 নেক্সট
তোমালোকে ইয়াতে চোৱা 1 8 ৰ মাজত কিমান যায় 8 বাৰ আৰু 1 ৰ লগত ইনটু কৰিলে 8 পাবা এতিয়া 8 আৰু প্লাসৰ 1 9 এই দুটাই মাইনাস আছে এনসারত মাইনাস সংখ্যা দুটাৰ প্লাস চোৱা 9 ৰ পৰা 9 বাদ দিলে শূন্য শূন্যক চোৱা শূন্যক যিকোনো সংখ্যাৰে হৰণ কৰিবা শূন্যই পাবা তেনেহলে দুইটা শূন্য হল আগত আমি তোমালোকৰ কি বহাইছিলো 1 বহায়ও শূন্য পাইছো এতিয়া 1/2 বহায়ও শূন্য পালো তেনেহলে অপশনটো আমাৰ এইটো অপশনে শুদ্ধ হ'ব সো হৰণ কৰিলে ইয়াতকৈ আৰু দীঘল হল হয় ঠিক আছে নেক্সট প্ৰশ্নটো এই বহুপদৰ মাত্ৰা সো x ৰ পাৱাৰ যেটো হাইয়েস্ট দিয়া আছে হেটো মাত্ৰা হ'ব 3 দিয়া আছে তেনেহলে মাত্ৰা তোমালোকৰ 3 এইটো দিয়া থাকিলে 2 হ'ব ইখিনি দিয়া থাকিলে x ৰ পাৱাৰ 1 হ'ব ইখিনি দিয়া থাকিলে 0 হ'ব এতিয়া তলৰ সমীকৰণটোৰ কি কৈছে যে দ্বিঘাত সমীকৰণটো এটা অমিশ্ৰণ দ্বিঘাত সমীকৰণ হ'ব যদি মানে একেবাৰে শুদ্ধ দ্বিঘাত সমীকৰণ হ'ব যদি তোমালোকৰ a not is equal to 0 আৰু b not is equal to 0 এইটো হয় ঠিক আছে দ্বিঘাত সমীকৰণ হ'ব কাৰণে a not equal to তো হ'বই লাগিব আৰু ইয়াতে অমিশ্ৰণ বুলি কোৱা হৈছে পিওর কোয়ান্টিটি মানে একেবাৰে পিওর কোৱা হৈছে তেতিয়া এইটো হ'ব লাগিব নেক্সট কোশ্চেন তো তোমালোকে চোৱা দুটা আমাক সমীকৰণ দিয়া আছে সমীকৰণৰ লেখ দুটা কি হয় মিলি যাব মিলি কেতিয়া যায় গোটেই কেইটা ইকুৱেল হলে মানে a1/a2 b1/b2 c1/c2 গোটেই কেইটা ইকুৱেল হলে মিলি যোৱা ৰেখা হেকটটো কাটি কটা থাকিলে তোমালোকৰ কি হয় সমান্তৰাল হয় আৰু এইটো হলে তোমালোকৰ কি হয় তোমালোকৰ কটাকটি কৰা ৰেখা এইটো মিলি যোৱা এইটো কটাকটি এইটো সমান্তৰাল হ'ব নেক্সট তোমালোকৰ এনেকুৱা টাইপৰ প্ৰশ্ন প্ৰতিটো পৰীক্ষাতে তোমালোকে পাইছা আৰু পাবা হ'ব নিম্নলিখিত সমীকৰণবোৰ বিবেচনা কৰা তোমালোকৰ অপচনত কি দিয়া আছে অসংগত সংগত সুধিছে আমি চাম প্ৰথমতে তোমালোকক কৈ দিও এই দুটা অপচন কি হয় হলে সংগত মানে এইটো হলেও সংগত এইটো হলেও সংগত আৰু এইটো হলে কি হ'ব অসংগত হ'ব এতিয়া তোমালোকে কৰি দিম আমি কি হ'ব যে 3/2 তোমালোকৰ a1/a2 সৰি এইটো সমীকৰণ আৰু এইটো সমীকৰণ তোমালোকৰ 3 তলত কি আহিব 2 আহিব ঠিক আছে তাৰ পিছত 2 ৰ তলত তোমালোকৰ কি আহিব 2 মানে b1/b2 b1 তোমালোকৰ 2 দিয়া আছে ইয়াতেও 2 কাটি দিয়া 1/1 চোৱা 3/2 আৰু এইটো আহিল 1/1 নট ইকুৱেল তেনেহলে এইটো কি হ'ব প্ৰথমৰ দুটা নট ইকুৱেল আহিলে কি হয় তোমালোকৰ এইটো সংগত এক নং সমীকৰণটো আমাৰ সংগত পালো এতিয়া দুই নংটো আমি উলিয়াম তোমালোকৰ 2 ৰ তলত কি আছে 2 আছে তাৰমানে কাটি দিলে তোমালোকে 2 এৰে 1/1 পালা ঠিক আছে নেক্সট তোমালোকৰ 3 ৰ তলত কি দি আছে এটো মাইনাসৰ 3 দি আছে ঠিক আছে 3 ৰ তলত কি দি আছে -3 কাটি দিয়া 1 এটো 1 সোয়া এটো 1/1 আছে কিন্তু ইয়াতে এটা মাইনাস আছে তার মানে এটো নট ইকুৱেল প্ৰথমটো নট ইকুৱেল হল মানে তোমালোকৰ এটো সংগত মানে দুয়োটা সমীকৰণ তোমালোকক সংগত বুলি দিয়া আছে তেনেহলে চাবা তোমালোকৰ কোনটো অপচন হৈ গল এ আৰু মানে 1 আৰু 2 জোৰ কেইটা সংগত তেনেহলে এই অপচনটো শুদ্ধ হল এতিয়া তোমালোকৰ নেক্সট কি হ'ব কি চৰ্ত সাপেক্ষে সমীকৰণৰ লেখ দুডাল পৰস্পৰ সমান্তৰাল হ'ব এইটো হল সমান্তৰাল সোয়া এইটো তোমালোকৰ একচুয়ালি ভুল লিখিছে এইটো কটাকটি হ'ব এইটো হলে তোমালোকৰ কি হয় কটাকটি মানে ইয়াতে নট ইকুৱেল আছিল আৰু এইটো হলে তোমালোকৰ কি হয় মিলি যোৱা সমান্তৰাল কোনটো এইটো অপচন নেক্সট তোমালোকৰ দিয়া আছে যে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 5 তেন্তে সমীকৰণটো হ'ব এটো কোশ্চেন হাফিয়ালিত বহুত কেটা ডিস্ট্রিক্টত আহিছে ঠিক আছে সবা এটা মূল আলফা দিয়া আছে তোমালোকৰ সাপোজ ধৰি ললো 2 আৰু যোগফল মানে মূল দুটাৰ যোগফল তোমালোকৰ দিয়া আছে 5 ইয়াৰ পৰা আলফাৰ মান 2 তোমালোকে ওলাই লোৱা 5 প্লাস আছে এটো সাইডত গলে মাইনাস তোমালোকে এনে গম পোৱা এটা যদি 2 হয় আৰু দুটা মিলি 5 তেনেহলে আনটো 3 হ'ব ঠিক আছে
এতিয়া আমাৰ মূল দুটাৰ যোগফল আমাৰ আছে, অলৰেডি দিয়া আছে। এতিয়া কি লাগে? মূল দুটাৰ গুণফল। কি পাবা? 2 × 3 6। এতিয়া আমি ফৰ্মুলা জানো। কি ফৰ্মুলা জানো? যে x² মাইনাস মূল দুটাৰ যোগফল তাৰ লগত কি হ'ব? x প্লাস মূল দুটাৰ গুণফল হল। এটো ফৰ্মুলাৰ মাইনাস আহিব ইয়াতে। x² মাইনাস 5x প্লাস 6 অপশন হ'ব তোমালোকৰ এই অপশনটো শুদ্ধ হৈ আছে। নেক্সট কোৱেশ্চনটো তোমালোকৰ দ্বিঘাত সমীকৰণটো কি হ'ব? দুটা নিৰ্দিষ্ট বাস্তৱ মূল আছে, আমি চেক কৰিব লাগিব। মানে b² - 4ac আমি উলাই চাম। তোমালোকৰ x ৰ লগত যেটো থাকে, x² ৰ লগত যেটো থাকে এটো কি হয়? a হয়। তাৰ মানে 2 দিয়া আছে। x ৰ লগত যেটো থাকে এটো b কি দিয়া আছে? -√5 আৰু শেষত যেটো থাকে এটোৰ মান হয় c। এতিয়া b² - 4ac ঠিক আছে। b ৰ মান হল -√5, ইয়াৰ ওপৰত স্কয়াৰ মাইনাস 4, a মানে হল 2, c মানে হল 1 হ'ব। মাইনাসৰ স্কয়াৰ কৰিলে প্লাস আৰু এটো ক্যান্সেল হ'ব। 5 মাইনাস কি আহিব? 8। এতিয়া 5 ৰ পৰা 8 বাদ দিলে তোমালোকৰ কি আহিব? 3 মাইনাসৰ 3 মানে শূন্যতকৈ সৰু। শূন্যতকৈ সৰু হলে তোমালোকৰ কি হয়? মূল নাথাকে। তোমালোকৰ কোনো বাস্তৱ মূল নাই। সি অপশনত তো হ'ব। সো তোমালোকৰ এনে মই লিখি দিছো b² - 4ac যদি শূন্যতকৈ ডাঙৰ হয় তেনেহলে মূল দুটা কি হ'ব? অসমান। মূল দুটা নিৰ্দিষ্ট বাস্তৱ মূল আছে কিন্তু মূল দুটা কি হ'ব? অসমান হ'ব। দুটা সমান বাস্তৱ মূল কেতিয়া থাকিব? তোমালোকৰ b² - 4ac যদি শূন্যৰ সমান হয়। ঠিক আছে। এটো কি হ'ব? তোমালোকৰ যদি মূল দুটা কি হ'ব? অসমান হ'ব কিন্তু মূল আছে। ইয়াতে মূল আছে কিন্তু মূল দুটা সমান হ'ব। দুটাতকৈ অধিক বাস্তৱ মূল থাকিব নোৱাৰে। ঠিক আছে। দ্বিঘাত সমীকৰণত x ৰ পাৱাৰ যিমান হাইয়েস্ট থাকিব সেইকেইটাই মূল থাকিব। দুটাতকৈ অধিক কেতিয়াও থাকিব নোৱাৰে। নেক্সট প্ৰশ্নটোত চাবা, তোমালোকৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়। ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ এটা মূল আনটো অনন্যক। চোৱা, অনন্যক বা প্ৰতিক্ৰম বুলি দিয়া থাকিব পাৰে। ঠিক আছে। এই ওয়ার্ডটো কি দিয়া থাকিব পাৰে? অনন্যক বা প্ৰতিক্ৰম। ঠিক আছে। তোমালোকে ইংলিশ লাগিলে মনত ৰাখিবা ৰেচিপ্ৰকেল হ'ব। ইংলিশত চেঞ্জ নহব। অনন্যক বা প্ৰতিক্ৰম বুলি দিয়া থাকিব। এটো কি হয়? c আৰু a বা a আৰু c ৰ মান সমান হ'ব। a আৰু c ৰ মান সমান হৈ যায়। নেক্সট প্ৰশ্নটো সুধিছে যে এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d হলে nতম পদ an হ'ব। an তোমালোকৰ কি হ'ব? a + n - 1 * d। তোমালোকৰ এই অপশনটো শুদ্ধ হ'ব। নেক্সট কোৱেশ্চনটো তোমালোকৰ কি আছে? 20 নম্বৰটোত তোমালোকৰ এটো সমীকৰণটো দিয়া আছে। 11তম পদটো কি হ'ব? চাবা, তোমালোকৰ প্ৰথম পদটো দিয়া আছে -3, d দিয়া আছে তোমালোকৰ -1/2, তাৰ পৰা মাইনাস কৰিব লাগিব তোমালোকৰ a -1/2 মাইনাসত প্লাস 3 থাকিল। ইয়াৰ তলত আমি মনে মনে দিলো 1। তোমালোকৰ 2 আৰু 1 ৰ লসাগু পাবা 2। 2 ৰ মাজত 1 বাৰ, ইয়াৰ মাজত ইনটু কৰিলে হৈ যাব তোমালোকৰ 1। 2 ৰ মাজত কিমান বাৰ যাব? 2 বাৰ। 2 আৰু 3 তোমালোকৰ 6। 6 ৰ পৰা 1 বাদ দিলে 5, তলত থাকিল 2। তেনেহলে তোমালোকে যদি ডিভাইড নকৰিলে হ'ব। তোমালোকৰ কি আহিল? b ৰ মান হল 5/2। এতিয়া সমান্তৰ প্ৰকৃতিৰ 11তম পদটো। ঠিক আছে। চোৱা, an মই তোমালোকক আৰু এটা বস্তু ইয়াতে শিকাই দি আছো। an = a + n - 1 * d। চোৱা, n ৰ মান 11 দিয়া আছে, d ঠিক আছে। a + 10d। তোমালোকে কি কৰিবা? মই শিকাই দি আছো। ইয়াতে যদি n ৰ মান যিমান দিয়া থাকিব কি কৰিবা? a + তাতকৈ এক কম লিখিবা। ঠিক আছে। যদি 5 দিয়া থাকে, সাপোজ n ৰ মান 5 দিয়া থাকে, কি কৰিবা? a + 4d।
হ'ব যিমান এনৰ মান দিয়া থাকিব তাতকৈ এক কম ডি লিখিবা তোমালোকৰ এমসিকিউ কৰাত সহজ হ'ব ঠিক আছে a + 10 ডিৰ মান দিয়া আছে তোমালোকৰ 5/2 ওকে এর মান দিয়া আছে তোমালোকৰ -3 ঠিক আছে প্ৰথমতে দিয়া আছিল তাৰমানে -3 প্লাস কাটি দিয়া তোমালোকৰ 5 বাৰ 5 * 5 25 25 ৰ পৰা তোমালোকে -3 কৰি দিয়া তেনেহলে পাই যাবা 22 অপশনটো হ'ব ডি নেক্সট প্ৰশ্নটো দিয়া আছে এটা সমান্তৰ প্ৰথম পদটো তোমালোকৰ -2 আৰু সাধাৰণ অন্তৰটো -2 হলে ইয়াৰ প্ৰথম চাৰিটা পদ কি হ'ব ঠিক আছে চোৱা প্ৰথম পদটো কি হ'ব -2 হ'ব দ্বিতীয় পদটোৰ লগত কি হ'ব ডি প্লাস হ'ব তোমালোকৰ 2 নম্বৰ পদটোৰ লগত কি হ'ব ডি প্লাস কৰিব লাগিব মানে -2 আৰু -2 -4 -6 -8 -10 এনেকুৱা যাব ঠিক আছে তোমালোকৰ সিরিজটো কোনটো হ'ব শ্ৰেণীটো তোমালোকৰ শ্ৰেণীটো 4 6 8 2 4 6 8 তোমালোকৰ সি অপশনটো হৈ আছে নেক্সট কোশ্চেনটো দিয়া আছে যদি এটা সমান্তৰ প্ৰকৃতিৰ এনতম পি তোমালোকৰ এনতম পদ ইয়াতে তোমালোকে ইংলিশত বুজি পোৱা গৈছে যে এনতম পদটো পি দিয়া আছে আৰু প্ৰথম এনটা পদৰ সমষ্টি দিয়া আছে কিউ তাৰমানে তোমালোকৰ দিয়া আছে এটা সমান্তৰ প্ৰকৃতিৰ এনতম পদ পি তাৰমানে এ এন কি দিয়া আছে তোমালোকৰ পি দিয়া আছে হল আৰু তোমালোকৰ এস এন দিয়া আছে কিউ হ'ব এতিয়া আমি কি কৰিম চাবা এটো এ এনৰ পৰা আমি ফৰ্মুলা যদি ভঙাই দিও কি পাম এটা আমি যে ফৰ্মুলাত ভঙাই দিও তোমালোকে পাই যাবা ইয়াৰ পৰা যে সো ইয়াৰ পৰা আমি কি কও আমি Sn এর এটা ফর্মুলা পাইছিলো যে Sn = n/2 = কি আছিল a + an এটো আমি পাইছিলো ঠিক আছে এতিয়া Sn মানে তোমালোকক কিউ দি আছে আমি বহাই দিম n/2 সবা a মানে আমি ৰাখি দিম an মানে তোমালোকৰ p বহাই দিম হল এতিয়া 2 ৰ লগত কি হ'ব q * হ'ব মানে 2q তোমালোকৰ ইয়াতে কি পাবা n2 তোমালোকৰ ইনটু ওপৰত আছে এতিয়া এটো সাইডত আহি কি হ'ব তলত আহিব এতিয়া a + p ঠিক আছে p তোমালোকৰ প্লাসত আছে আমাক a এর মান হদিছে থাকে প্ৰথম পদটো a হদিছে ঠিক আছে সো 2q / n প্লাসত আছে এটো সাইড আনি দিয়া মাইনাস হ'ব a ঠিক আছে এটো অপশন কোনটোত আছে 2q / n ওকে দিয়া নাই এটো তেনেহলে আমি কি কৰিম লসাগু লব লাগিব ইয়াৰ তলত মনে মনে 1 আছে n আৰু 1 ৰ লসাগু n পাবা n ৰ মাজত একবাৰ যাব মানে n / n ক্যান্সেল 1 বাৰ 1 ৰ লগত এইটো ইনটু কৰিলে তোমালোকে এটোৱে পাবা মাইনাস 1 n ৰ মাজত 1 এৰে হৰণ কৰিলে তোমালোকে কি পাবা n এ পাবা n ৰ লগত p তাৰ মানে np = 1 সরি a তোমালোকৰ অপশনটো দিয়া আছে 2q - np/n এটো বি অপশনত দিয়া আছে ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটো abc আৰু bd দুটা সমবাহু ত্ৰিভুজ আৰু bc বাহুৰ তোমালোকৰ মধ্যবিন্দু চোৱা আমি এটা ত্ৰিভুজ আঁকি লম abc bc বাহুৰ মধ্যবিন্দু তোমালোকৰ দিয়া আছে d মধ্যবিন্দু ঠিক আছে ইয়াৰ ডি বিন্দুটো তোমালোকৰ মধ্যবিন্দু দিয়া আছে আৰু এটা ত্ৰিভুজ দিয়া আছে তোমালোকৰ BDE আমি সাপোজ ইয়াতে তোমালোকৰ ই বিন্দু বুলি দি ললো হল এতিয়া তোমালোকক কি হদিছে যে তোমালোকৰ সমবাহু গোটেই বাহুবিলাক সমান ঠিক আছে দুটা সমবাহু ত্ৰিভুজ তেনেহলে ত্ৰিভুজ দুটাৰ কালি হ'ব সোয়া এইবিলাক গোটেইবিলাক কি আছে তোমালোকৰ কি দিয়া আছে 60 ডিগ্ৰী দিয়া আছে ঠিক আছে সোয়া তোমালোকৰ ত্ৰিভুজ দুটা কি হ'ব ত্ৰিভুজ দুটা তোমালোকৰ আমি এনেকুৱা লিখিব পাৰিম যে ত্ৰিভুজ BED তোমালোকৰ সৰ্বাংগ সম হৈ যাব ত্ৰিভুজ BC বা ABC ঠিক আছে ABC ৰ লগত সৰ্বাংগ সম হৈ যাব আমি এই তলৰ বাহু দুটা লম তাৰমানে তোমালোকৰ
ই ডি এইটো ত্ৰিভুজৰ পৰা আৰু তোমালোকৰ এ বি সি এই দুটা ত্ৰিভুজৰ পৰা কি লম তোমালোকৰ এইটো সাইডৰ বি ডি লম এইটো সাইডৰ বি সি লম তোমালোকৰ প্ৰথমতে এ বি সি দি আছে মই এ বি সি টো পিছত লিখিছো এনেকুৱা আছে এ বি সি এনেকুৱা হ'ব বি ই ডি হ'ব তেনেহলে তোমালোকে ক্লাস 9 ত পাই আহিছা দুটা সৰ্বাংগ সম ত্ৰিভুজৰ কি হয় কালি কি হ'ব কালিৰ অনুপাত কি হ'ব তোমালোকৰ অনুৰূপ বাহুৰ বৰ্গৰ সমান হ'ব তোমালোকৰ অনুৰূপ বাহু আছে ইয়াতে বিসি স্কয়াৰ ইয়াতে কি হ'ব বিডি স্কয়াৰ ঠিক আছে অনুৰূপ বাহুৰ তোমালোকৰ বৰ্গৰ অনুপাতৰ সমান এতিয়া চাবা তোমালোকৰ ডি বিন্দুটো কি আছে মাজত আছে মধ্যবিন্দু বুলি কোৱা হৈছে ঠিক আছে তেনেহলে আমি কি ক'ব পাৰো যে বিডি বিসিৰ আধা বিডি ক আমি কি ক'ব পাৰো যে চোৱা তোমালোকৰ ডি বিন্দু মাজত আছে তাৰ মানে বিডি ইকুৱেল টু দিয়া আছে ডিসি ঠিক আছে এতিয়া বিডি প্লাস ডিসি বিডি প্লাস ডিসি তোমালোকৰ বিসি হ'ব ইকুৱেল টু বিসি এতিয়া আমি ডিসি ঠাইত কি বহাম বিডি বহাম বিডি ইকুৱেল টু বিসি বিডি প্লাস বিডি তোমালোকৰ কি হ'ব 2bd ইকুৱেল টু বিসি ঠিক আছে এতিয়া তোমালোকে বিসি ঠাইত 2bd বহাই দিয়া বিসি ঠাইত কি বহাবা 2bd 2bd হোল স্কয়ার ডিভাইড বাই bd স্কয়ার এতিয়া কি হ'ব 2 ৰ ওপৰত স্কয়ার মানে 4 bd স্কয়ার বাই bd স্কয়ার এতিয়া bd স্কয়ার ক্যান্সেল তোমালোকৰ ওপৰত 4 থাকিল তলত একো নাই মানে 1 তাৰ মানে ক'ব পাৰা 4:1 এনসারটো হৈ গল তোমালোকৰ সি ঠিক আছে নেক্সট এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ তাৰ মানে তোমালোকৰ সাপোজ এটো এটা সমকোণী ত্ৰিভুজ এটো 90 ডিগ্ৰী অতিভুজ মানে এটোৰ বৰ্গ এ বি সি নাম দিলো মই তোমালোকৰ এ সি ইয়াৰ বৰ্গ কি হ'ব তোমালোকৰ ইয়াৰ বাহু দুটা তোমালোকৰ বিসি স্কয়াৰ প্লাস এবি স্কয়াৰ এটো কিহৰ সূত্ৰ হয় পাইথাগোৰাছৰ সূত্ৰ তেনেহলে এনসারটো হ'ব তোমালোকৰ এ সো নেক্সট কোশ্চেনটো দিয়া আছে তোমালোকৰ যে ধৰা হল এবিসি এটা ত্ৰিভুজ যত কি দিয়া আছে যাতে এবি তোমালোকৰ এনেকুৱা এবি দিয়া আছে তো এসি দিয়া আছে সাপোজ এবিসি তোমালোকৰ এসি দিয়া আছে 12 বিসি তোমালোকৰ 6 দিয়া আছে আৰু এটো 6√3 সো এই দুটাৰ তোমালোকৰ বৰ্গ কৰিবা সৰু দুটাৰ কি কৰিবা তোমালোকে বৰ্গ কৰি যোগ কৰিবা কৰাৰ পিছত তোমালোকৰ ডাঙৰটোৰ ইকুৱেল লগত ইকুৱেল হয় নেকি চাবা 36 ইনটু তোমালোকৰ কি হ'ব 6 ৰ ওপৰত স্কয়াৰ হ'ব 6 ৰ ওপৰত স্কয়াৰ কৰিলে 36 পাবা আৰু √3 ৰ ওপৰত স্কয়াৰ কৰিলে মানে তোমালোকৰ 3 আহিব এটো পাই যাবা 36 ইয়াতে তোমালোকৰ বৰ্গ কৰিলে কি পাবা 144 মানে 12 ইনটু 12 কৰিলে 144 আহে কৰি চাবা তোমালোকে এটো কৰিলে 3 ইনটু 6 কৰিলে তোমালোকে পাবা 18 ৰ 8 হাতৰ অল 1 108 প্লাস 36 তোমালোকে প্লাস কৰা এটো 144 আহিব ঠিক আছে তাহলে কর্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার তাহলে তোমালোকৰ কি আহিল পাইথাগোৰাছৰ সূত্ৰ কি হয় সমকোণী ত্ৰিভুজ মানে তোমালোকৰ 90 ডিগ্ৰী হ'ব ঠিক আছে নেক্সট তোমালোকক দিয়া আছে এই দুটা সংযোগী ৰেখাখণ্ড y অক্ষই ভাগ কৰা অনুপাতটো হ'ব সো তোমালোকে ফৰ্মুলা পাইছিলা m1 x2 plus m2 x1 divided by m1 plus m2 আৰু পাইছিলা তোমালোকে কি m1 y2 plus m2 y1 divided by তোমালোকে পাইছিলা m1 plus m2 ঠিক আছে এতিয়া তোমালোকক কৈছে যে y অক্ষত ৰেখাখণ্ডই y অক্ষত কাটে মানে x ৰ মান 0 ঠিক আছে y অক্ষত কাটে মানে x ৰ মান 0 ইকুৱেল টু হ'ব এটো ঠিক আছে m1 আমি m1 এ ৰাখিল দিলু
তোমালোকৰ x2 মানে তোমালোকৰ দিয়া আছে 4 লিখি দিয়া 4 প্লাস m1 মানে সরি m2 মান দিয়া নাই আমাৰ ওলাব লাগে x1 কিমান দিয়া আছে -2 সো এইটো আমি নিলিখিম কিয় নিলিখিম কাৰণ আমি শূন্যৰ লগত কম্পেয়াৰ কৰিম আমাৰ মান বিলাক ওলাই আহিব m1 m2 হল ইয়াৰ পৰা চাবা কি হয় প্ৰথমটো শূন্য প্ৰথমটোৰ লগত এইটো ইকুৱেল হ'ব বজ্ৰ পূৰণ কৰি দিয়া তোমালোকে পাই যাবা ইয়াৰ তলত শূন্যৰ তলত মনে মনে 1 আছে তাৰ মানে পালা 4m1 m2 2 ইকুৱেল টু সোয়া শূন্যৰ লগত এইটো কৰিলে তোমালোকে শূন্য পাই যাবা এতিয়া 4m1 সোয়া এইটো কি আছে মাইনাস আছে হোফালে লৈ গলে তোমালোকে কি পাবা হোফালে লৈ গলে তোমালোকে প্লাস পাবা m2 2m2 হ'ব এতিয়া আমি কি কৰিম m1 এই 2 টো তোমালোকৰ কি সরি m2 টো ইয়াৰ তলত আনি দিলো তোমালোকৰ থাকিল 4 সরি 2 এইটো 4 তোমালোকৰ ইয়াৰ তলত যাব মানে এইটো তোমালোকৰ এইটো সাইডৰ তলত আনিছো এইটো তোমালোকৰ এইটো সাইডৰ তলত লৈ গলো এতিয়া তোমালোকে পাই যাবা 2 ৰে কাটিলে 1 2 ৰে কাটিলে 2 তো মানে m1 m2 তোমালোকে পাই গলা 1:2 1:2 কত আছে 1:2 তোমালোকৰ বি অপশনত আছে ঠিক আছে এতিয়া নেক্সট কোশ্চেনটো তোমালোকৰ তিনিটা বিন্দু দিয়া আছে ত্ৰিভুজৰ কালি সুধিছে ঠিক আছে ত্ৰিভুজৰ কালি তোমালোকৰ এটা ডাঙৰ ফৰ্মুলা আছে আৰু এটা সৰু ফৰ্মুলা আছে সৰু ফৰ্মুলাটোত কৰিম ঠিক আছে সোয়া যেটো তোমালোকক দিয়া আছে হেতু আমি কেনেকৈ লিখিম 1 -1 প্ৰথমটো এনেকৈ তাৰ পিছত -4 6 এটো লিখিম -3 -5 প্ৰথমটো আকৌ ৰিপিট কৰি দিয়া ঠিক আছে এতিয়া তোমালোকে পাই যাবা 1/2 ইয়াতে 1 ৰ লগত 6 তাৰ মানে 6 পালা এইটো কৰোতে কি কৰিব লাগিব ফৰ্মুলাৰ এটা এক্সট্ৰা মাইনাস দিবা মাইনাস মাইনাসত প্লাস আৰু এটো মাইনাসত প্লাস আৰু মাইনাসত কি পাবা মাইনাস পাই যাবা 4 মাইনাস মাইনাসত প্লাস 4 * 5 তোমালোকে পাই যাবা 20 এইটো যেতিয়া কৰিবা তেতিয়া কি হ'ব সরি 6 ৰ আগত মাইনাস নাছিল 6 ৰ আগত নাই 3 * 6 18 ফৰ্মুলাৰ এটা মাইনাস আৰু এইটো মাইনাসত প্লাস হল তোমালোকৰ ইখিনি লৈকে হৈ গল চাৰিটা হৈ গল এতিয়া মাইনাস মাইনাসত প্লাস 3 * 1 3 5 ৰ আগত মাইনাস দিয়া আছিল তাৰ মানে ফৰ্মুলাৰ মাইনাস আৰু এইটো মাইনাসত প্লাস 5 * 1 তোমালোকে পাই গলা 5 1/2 এতিয়া 6 - 4 সো আমি কি কৰিম প্লাসৰ গোটে কেটা আমি কালেক্ট কৰো আৰু মাইনাসৰ খিনি সব মাইনাসৰ এটাই আছে আমি 6 ৰ পৰা 4 বাদ দিলে 2 আহিব 6 ঠিক আছে 2 আৰু 18 তোমালোকে 20 পাবা আৰু এইটো 20 3 আৰু 5 8 তোমালোকৰ হৈ গল 8 48 1/2 ব্ৰেকেট উঠাই দিলে ইনটু হ'ব কাটি দিয়া 2 4 মানে 24 आंसर হ'ব অপশন দিয়া আছে তোমালোকৰ বি হল নেক্সট কোশ্চেনটো তোমালোকৰ সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু এটো দিয়া আছে হলে এর মান সুধিছে তোমালোকক সো মধ্যবিন্দুৰ স্থানাঙ্ক ফৰ্মুলা তোমালোকৰ জানিব লাগিব মধ্যবিন্দুৰ স্থানাঙ্ক ফৰ্মুলা কি হয় x1 + x2 / 2 y1 + y2 / 2 ঠিক আছে এইটো ইকুয়াল টু দিয়া আছে a/3, 4 ঠিক আছে মধ্যবিন্দুৰ স্থানাঙ্ক আমাক দিয়া আছে এতিয়া -6 তোমালোকৰ x1 -6 প্লাস মাইনাসত -2 / 2 আনটো হ'ব তোমালোকৰ কি 5 + 3 / তোমালোকৰ 2 ঠিক আছে এতিয়া আমাৰ দৰকাৰ কি a দৰকাৰ আমি পিছৰটো নলম পিছৰ দুটা আমি নলম আমি প্ৰথমৰ দুটা ইকুয়াল কৰি লম দুই এটাই মাইনাস আছে তাৰ মানে সংখ্যা দুটাৰ প্লাস হ'ব আৰু এনসাৰৰ আগত মাইনাস এতিয়া a/3 তোমালোকে কাটি দিয়া 4 হ'ব -4 = a/3 বজ্ৰ পূৰণ কৰা 1 ৰ লগত a ইনটু কৰিলে a পাবা 3 * 4 12 -2 আহি গল তেনেহলে এর মান তোমালোকে পালা -12 বি অপশনটো শুদ্ধ হৈ আছে এতিয়া এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কি হ'ব সুধিছে আমাক মাজৰ দূৰত্বৰ ফৰ্মুলা জানিব লাগিব আমাক
সো মাজৰ দূৰত্বৰ ফৰ্মুলা হল x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার হল। এতিয়া তোমালোকৰ পাই যাবা ইয়াতে x2 আছে তোমালোকৰ 0 ৰ পৰা তোমালোকে বাদ দিয়া 1 তেনেহলে 1 স্কয়ার প্লাস এটো দিয়া আছে তোমালোকৰ y2 1 দিয়া আছে মাইনাস তোমালোকৰ y1 দিয়া আছে 0 বাদ দিয়া কি পাবা সোয়া -1 ৰ স্কয়ার 1 ৰ পৰা 0 বাদ দিলে 1 স্কয়ার -1 ৰ স্কয়ার কৰিলে প্লাস পাবা 1 প্লাস 1 পাই গলা √2 তেনেহলে পালা তোমালোকে বি। নেক্সট কোশ্চেনটো দিয়া আছে 30 তোমালোকক দিয়া আছে যে 2 10 30 10 30 মানে হল 1/√3 1 প্লাস 10 30 মানে 1/√3 ইয়াৰ ওপৰত স্কয়ার হল তলত স্কয়ার আছে ঠিক আছে। এতিয়া 2 ৰ লগত 1 ৰ ইনটু 2 ডিভাইড বাই √3 1 প্লাস 1 স্কয়ার মানে কি হ'ব 1 √3 ৰ স্কয়ার মানে তোমালোকৰ 3 2/√3 সো ইয়াৰ তলত কি আছে 1 আছে 1 আৰু 3 ৰ লসাগু ললে তোমালোকে 3 পাবা 1 3 ৰ মাজত কিমান যাব 3 বাৰ 3 ৰ লগত 1 ইনটু কৰিলে 3 3 3 ৰ মাজত একবাৰ এটোৰ লগত ইনটু কৰিলে 1 তেনেহলে পাই গলা 2/√3 এটো উলটি যাব ঠিক আছে এটো উপৰত গল আৰু 3 + 1 কৰিলে 4 পালা। এতিয়া 2 ৰে কাটি দিয়া 2 বাৰ। এতিয়া আমি এনেকুৱা ইনটু কৰো যে √3 * √3 = আমি 3 লিখো হয় নে নাই। এতিয়া আমি উলটাত ও লিখিম 3 = এটো লিখিম 3 = লিখিম √3 * √3 তলত আছিল √3 আৰু এটা 2 আছিল এটো ক্যান্সেল পাই গলা √3/2। এতিয়া √3/2 মানে হল তোমালোকৰ দুটা অপচন এটা হল তোমালোকৰ sin 60 ডিগ্ৰী আনটো হল তোমালোকৰ cos 30 ডিগ্ৰী হ'ব। আমি চাম কোনটো অপচনত দিয়া আছে sin 60 অপচনত দিয়া আছে ঠিক আছে তেনেহলে তোমালোকৰ sin 60 টো হৈ গল দুটাই হয় তোমালোকৰ ঠিক আছে যেটো দিয়া থাকিব হেটো শুদ্ধ বুলি দিবা তোমালোকে। এতিয়া নেক্সট প্ৰশ্নটো দিয়া আছে যে 9 sec square a minus কি দিয়া আছে সরি 9 sec square 60 minus 10 sec square 60 এতিয়া আমি দুটাৰ পৰা 9 কমন ললো minus 10 square 60 ঠিক আছে। এতিয়া আমি ফৰ্মুলা জানো যে 1 plus তোমালোকৰ 10 square a equal to sec square a এতিয়া 8 ঠাইত কি দিয়া আছে তোমালোকৰ 60 আছে ইয়াতে হ'ব 60 তাৰ মানে আমি ইয়াৰ পৰা কি লিখিব পাৰো যে sec square 60 10 square 60 ঠাইত আমি এটো বহাই দিম 1 plus 10 square কি হ'ব 10 square সরি sec square 60 ঠাইতে বহাব লাগিব সরি তোমালোকৰ sec square 60 ঠাইত আমি কি বহাম 1 plus 10 square 60 minus 10 square 60 so plus or minus or cancel ব্র্যাকেট উঠাই দিলে into 1 থাকিল 9 into 1 9 পাই যাব অপশন তো হ'ব তোমালোকৰ 9 ডি অপশনত দিয়া আছে। নেক্সট কোশ্চেন তো একেবারে একটা টাইপের কোশ্চেন দিয়া আছে কৰি দি আছো তোমালোকক 8 তো কমন লোৱা কি আহিব cosec square a minus 8 সরি 8 তো নাই তোমালোকক কমন লৈছো মই এইবাৰ তোমালোকে ফর্মুলা জানা যে 1 plus cot square a equal to কি হয় cosec square a ঠিক আছে তো বহাই দিয়া তোমালোকৰ cosec square a ঠাইত এটো বহাই দিয়া 1 plus cot square a minus cot square a ঠিক আছে cosec square ঠাইত আমি এটো বহাই দিছো এতিয়া প্লাস অর মাইনাস অর ক্যান্সেল কৰি দিয়া 8 ব্র্যাকেট উঠাই দিলে 1 into হ'ব আৰু 1 তো আছিল 1 8 পাই গলা ঠিক আছে। তোমালোকক মই এটা সহজ কথা কৈ দি আছো ইয়াতে মাইনাস প্লাস যদি দিয়া থাকে কি কৰিবা যেটো তোমালোকৰ সংখ্যা দিয়া থাকিব হেটো आंसर হ'ব ঠিক আছে। নেক্সট কোশ্চেনটো দিয়া আছে যে যদি ও কেন্দ্রযুক্ত এটা বৃত্তৰ TP আৰু TQ
দুডাল স্পৰ্শক যাতে এনেকুৱা তোমালোকৰ পি অ কিউ কি হয় 101 তেন্তে টি পি কিউ সমান কাৰ সমান হ'ব মানটো কিমান হ'ব ঠিক আছে সেইটো সুধিছে চাবা তোমালোকৰ ছবি আঁকিব লাগিব প্ৰথমতে মই এটা বৃত্ত আঁকিছো ইয়াতে ও কেন্দ্ৰীয় বৃত্ত ঠিক আছে টি পি আৰু টি কিউ দুটা স্পৰ্শক ঠিক আছে তোমালোকৰ দুটা স্পৰ্শক আঁকিলো এনেকুৱা টি পি সৰি এইটো টি পি আৰু টি কিউ দুটা স্পৰ্শক হল এতিয়া আমাক প্ৰশ্নত কি সুধিছে পি অ কিউ তোমালোকৰ পি অ কিউ এটো কি দি আছে 110 হল এতিয়া সুধিছে পি টি কিউ তোমালোকৰ পি টি কিউ এটো কিমান হ'ব তোমালোকে সদায় মনত ৰাখিবা এই বিপৰীত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হ'ব আৰু এনেকুৱা মনত ৰাখিব পাৰা চোৱা এটো কি হয় 90 হ'ব তোমালোকৰ এটো 90 কিয় তোমালোকৰ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী ঠিক আছে আৰু এটো এটা চতুৰ্ভুজৰ তিনিটা কোণ কি হয় 360 ডিগ্ৰী তাৰ পৰা এইবিলাক মাইনাস কৰি দিয়া আৰু ইমান ডাঙৰ মনত নাৰাখাতকৈ কি মনত ৰাখিবা এইটো আৰু এইটো প্লাস কৰিলে 180 তাৰমানে 180 ৰ পৰা আমি মাইনাস কৰি দিম এইখিনি পাই যাবা 70 ঠিক আছে তোমালোকৰ অপশনটো হ'ব তোমালোকৰ বি অপশনটো শুদ্ধ হ'ব ঠিক আছে এতিয়া নেক্সট কৈছে তলৰ কোনটো উক্তি শুদ্ধ এটা তোমালোকৰ কিতাপৰ কোশ্চেন কি হ'ব সি অপশনটো শুদ্ধ সকলোবোৰ সমদ্বিবাহু ত্ৰিভুজৰ সদৃশ সো নেক্সট প্ৰশ্নটো আছে 24 এটো তোমালোকৰ কি হ'ব সকলোবোৰ বৰ্গই কি হ'ব সদৃশ হৈ যাব নেক্সট প্ৰশ্নটোত কি সুধিছে যে এটা বৃত্তৰ সৰ্বাধিক ডেশডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে ঠিক আছে বহুত স্পৰ্শক থাকিব পাৰে কিন্তু সমান্তৰাল হ'ব দুটা নেক্সট প্ৰশ্ন এটা তোমালোকৰ পাঠৰ কোশ্চেন ঠিক আছে এটো চোৱা একচুয়ালি হ'ব লাগে তোমালোকৰ কি থিটা ঠাইত তোমালোকক দি আছে পি চোৱা ফৰ্মুলাটো লিখি দিছো ইনটু পাই আৰ স্কয়াৰ ঠিক আছে ইয়াতে তোমালোকৰ থিটাৰ মান পি বুলি কৈছে 360 পি আৰু এইটো আর কৈছে ক্যাপিটাল ঠিক আছে এতিয়া এইটো অপশন দিয়া নাই এইখিনিৰ মাজত এইটো অপশন নাই ঠিক আছে তেনেহলে কি কৰিবা সবা ইয়াতে তোমালোকে এটা 2 ইনটু কৰি লোৱা তেনেহলে আমাৰ তলতো এটা 2 ইনটু কৰিব লাগিব ওপৰত 2 ইনটু কৰিলে তলতো কৰিব লাগিব এতিয়া এটো ইনটু কৰি দিয়া 720 মানে 36 ইনটু 36 72 আৰু এটা শূন্য আছে ইয়াত আহিল 2 পাই r স্কয়াৰ ঠিক আছে তোমালোকৰ ডি অপশনটো সেই কাৰণে শুদ্ধ হৈ যায় এতিয়া নেক্সট প্ৰশ্নটো এইটো টাইপৰ কোশ্চেন দি আছে যে বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ থিটা বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য কি হয় থিটা বাই 360 ইনটু 2 পাই r ঠিক আছে এতিয়া তোমালোকৰ এইটো অপশন দিয়া নাই সাগি 2 পাই r অপশন দিয়া নাই ওপৰত ঠিক আছে তেনেহলে এইটো কাটি দিয়া কিমান আহিব তোমালোকৰ এইটো যাব 3 ৰ মাজত 1 16 ৰ মাজত 8 শূন্য তাৰমানে ওপৰত থাকিল থিটা পাই r তলত থাকিল 180 অপশন তোমালোকৰ বি ঠিক আছে নেক্সট কোশ্চেনটো দিয়া আছে যে r একক ব্যাসাৰ্ধৰ অৰ্ধবৃত্তত অন্তৰ লেখন কৰিব পৰা বৃত্ত সো নেক্সট কোশ্চেনটো দিয়া আছে যে r একক ব্যাসাৰ্ধৰ অৰ্ধবৃত্তত অন্তৰ লেখন কৰিব পৰা বৃহত্তম ত্ৰিভুজৰ কালি চোৱা অৰ্ধবৃত্ত তোমালোকৰ এটা অৰ্ধবৃত্ত মই আঁকি লৈছো সাপোজ এনেকুৱা এটা অৰ্ধবৃত্ত আছে ঠিক আছে ইয়াত তোমালোকৰ হাইয়েস্ট যেটো ত্ৰিভুজ হ'ব এটো এনেকুৱা হ'ব ইয়াৰ আমি এটো লম্ব আঁকি দিলো হল চোৱা এইখিনিৰ দৈৰ্ঘ্য কিমান হ'ব তোমালোকৰ r এইখিনিৰ দৈৰ্ঘ্য কি হ'ব r মানে তোমালোকৰ ব্যাসাৰ্ধ ইয়াৰ পৰা এইখিনি কি হয় ব্যাসাৰ্ধ হ'ব ইয়াৰ পৰা এইখিনিও ব্যাসাৰ্ধ আৰু এইখিনিও কি হ'ব তোমালোকৰ ব্যাসাৰ্ধ তাৰমানে এইটো সাইডত তোমালোকে এইটো সাইডত গৈছে তাৰমানে গোটেইখিনি তোমালোকৰ r হল ইয়া এইটো r তেনেহলে আমি ভূমি কি পালো r + r 2r তোমালোকৰ ভূমি হল এটো আৰু উচ্চতা কি পালো r চোৱা
তোমালোকৰ এইটো হল অৰ্ধবৃত্ত মানে বৃত্তৰ আধা ঠিক আছে বৃত্তৰ মানে তোমালোকৰ এইটো ব্যাসাৰ্ধ কি হয় r হয় এইখিনি সাইডতো ব্যাসাৰ্ধ r হ'ব এইটো সাইডতো তোমালোকৰ ব্যাসাৰ্ধ থাকে এনেকুৱা যদি টানি দিয়া এইটো তোমালোকৰ r হ'ব ঠিক আছে এনেকুৱা যদি টানি দিয়া r হ'ব এইবিলাক নালাগে এতিয়া তোমালোকে জানা বৃত্তৰ কালি কি সৰি ত্ৰিভুজৰ কালি কি হয় হাফ ইনটু ভূমি ভূমি আমাক দি আছে 2r ইনটু উচ্চতা দি আছে r 2 কেনসেল r আৰু r ইনটু কৰিলে r স্কয়াৰ হ'ব তোমালোকৰ এনসারটো হল ডি বুজি পালা নেক্সট প্ৰশ্নটো দিয়া আছে 39 প্ৰত্যেকৰে আয়তন 27 ঘন সেন্টিমিটার সো আয়তন দিয়া আছে আয়তনৰ ফৰ্মুলা জানিব লাগিব ঘনকৰ আয়তনৰ ফৰ্মুলা l কিউব বা a কিউব কিমান দিয়া আছে 27 এতিয়া আমি যদি এটো এনেকুৱা কৰিব পাৰো যে 27 3 ৰে দিয়া 9 3 ৰে দিলে 3 বাৰ তেনে হলে 3 কিউব এই উপৰৰ 3 আৰু উপৰৰ 3 ক্যান্সেল তাৰ মানে a = 3 পাম আমি তোমালোকৰ এটা বাহু 3 এতিয়া প্ৰশ্নটোত চাবা কি কৈছে বিশিষ্ট তিনিটা ঘনক সো এটা ঘনক নহয় তিনিটা ঘনক তোমালোকৰ এনেকুৱা তিনিটা ঘনক চাবা এনেকুৱা এটা ঘনক আছিল প্ৰথমতে ঠিক আছে দ্বিতীয়তে তোমালোকৰ এনেকুৱা আৰু এটা ঘনক তোমালোকৰ কি কৰিছে সংযোগ কৰিব দিছে এটা ঘনক আৰু এটা ঘনক আমি সংযোগ কৰিলো ইয়াৰ লগত আৰু এটা ঘনক সংযোগ কৰিব দিছে আমাক ঠিক আছে এনেকুৱা হৈ আছে তাৰ মানে এটো 3 এটো 3 এটো 3 নতুনকৈ যেটো পালো এটোৰ l কি হ'ব 3 + 3 + 3 তোমালোকৰ 9 হ'ব বি তোমালোকৰ বেডটো চেঞ্জ হোৱা নাই এটো 3 আছে আৰু হাইটটো চেঞ্জ হোৱা নাই এটো 3 আছে হল এতিয়া কি হদিছে তোমালোকৰ আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হ'ব সো পৃষ্ঠকালি কি হ'ব পৃষ্ঠকালিৰ ফৰ্মুলা হল lb + bh + hL হল lb l এর মান দি আছে 9 বহাই দিয়া b এর মান দি আছে 3 তোমালোকে বহাই দিয়া b এর মান দি আছে কিমান 3 বহাই দিয়া h এর মান 3 h এর মান 3 l এর মান কিমান নাই 2 কি পাবা তোমালোকে 27 + 9 + 27 ইয়াতে তোমালোকে ভিতৰৰ কেটা গোটেই কেটা প্লাস হ'ব 27 27 আৰু 9 কি হ'ব 14 ৰ 4 হাতৰ হল আৰু 9 তোমালোকে পালা 23 ৰ 3 হাতৰ হল 2 6 ঠিক আছে মানে 63 পালা এতিয়া 2 ৰ লগত ইনটু হ'ব 3 ইনটু 2 কৰিলে 6 6 ৰ লগত 2 কৰিলে তোমালোকে 12 পালা তাৰ মানে 1 to 6 অপশনটো তোমালোকৰ সোয়া তোমালোকৰ এটো কোশ্চেন মতে তোমালোকৰ 1 to 6 দিছে চাও আমি ইংলিশত কিমান দি আছে 3 কিউবস সোয়া 3টা কিউবসে তোমালোকক সংযোগ কৰিব দিছে তেতিয়া এটো অপশন আহিব সোয়া দুটা কিউব যদি কৰিব দিয়া তেতিয়া হলে তোমালোকৰ 90 হ'ব ঠিক আছে চাৰিটা কৰিব দিলে সোয়া দুটা কিউবস মই দেখাই দিছো 90 কেনেকৈ আহে সোয়া দুটা কিউবস যদি তোমালোকে বা দুটা ঘনক যদি সংযোগ কৰা তেতিয়া এটো কি হ'ব l এর মান 6 আহিব b আহিব 3 h আহিব 3 ফর্মুলা কোনটো ফর্মুলা এটো 2 into lb মই লিখিয়ে দিছো আকৌ bh plus hl সো l এর মান তোমালোকৰ 6 into b এর মান 3 মাজতে 3 into 3 plus 3 into 6 ঠিক আছে মান বিলাক মই বহাই দিছো এতিয়া 2 কি পাবা 18 পাবা 9 পাবা আৰু এটো কৰিলেও 18 পাবা প্লাস কৰা এতিয়া 18 আৰু 18 প্লাস কৰিলে তোমালোকে পাই যাবা 36 তাৰ লগত 9 কৰিলে 45 পাবা ইনটু কৰি দিয়া 90 হল তাৰ মানে ইয়াতে যদি তোমালোকৰ 3 ঠাই 2 লিখে তেনেহলে এটো অপশন শুদ্ধ হৈ আছে আৰু যদি তোমালোকৰ 3টা কৰিব দিয়া তেতিয়া হলে এটো অপশনে হ'ব নেক্সট প্ৰশ্ন তোমালোকৰ নেক্সট প্ৰশ্নটো তোমালোকৰ কি দি আছে তিনিটা ব্যাসার্ধ দি আছে ব্যাসার্ধ তিনিটা ধাতুৰ গোলক গোলাই এটা নতুন গোলক তৈয়াৰ কৰা হল ঠিক আছে সাপোজ আমি ধৰিলাম যে এটো r1 প্ৰথমটো
দ্বিতীয়টো ধৰি ললো আমি r2 তৃতীয়টো ধৰি ললো আমি r3 ঠিক আছে আৰু নতুন যেটো গোলক ওলাব হেয়া আমি ধৰি ললো ব্যাসাৰ্ধ r হ'ব এতিয়া আমাক কি গোলকৰ আয়তন জানিব লাগিব 4/3 পাই r কিউব ঠিক আছে প্ৰথমটোৰ আছে এটো তিনিটা মিলি তেনেহলে প্লাস হ'ব 4/3 পাই তোমালোকৰ r2 কিউব প্লাস তোমালোকৰ কি হ'ব 4/3 পাই r3 কিউব ইকুয়াল টু কি হ'ব 4/3 পাই r কিউব হল এতিয়া চোৱা তোমালোকৰ গোটেই কেইটা 4/3 পাই ৰে আমি হৰণ যদি কৰো বা তোমালোকে কমন লৈ কাটি দিব পাৰা কমন লোৱা সাপোজ 4/3 পাই কমন লোৱা r1 কিউব ইখিনি কমন লৈছো পাই গলা r2 কিউব ইখিনি কমন লৈছো পাই গলা r3 কিউব ইকুয়াল টু 4/3 পাই r কিউব ঠিক আছে এতিয়া r1 কিউব প্লাস r2 কিউব প্লাস r3 কিউব 4/3 পাই r কিউব ইনটু আছে হরণ কৰি দিয়া পাই পাই ক্যান্সেল 4/3 ক্যান্সেল তেনেহলে তোমালোকে চোৱা r1 কিউব r1 তোমালোকৰ 6 দি আছে কিউব কৰা r2 দি আছে 8 কিউব কৰা r3 দি আছে তোমালোকৰ 10 কিউব কৰা ইকুয়াল টু r কিউব এতিয়া 6 কিউব তো মানে 6 into 6 into 6 কিমান পাবা 36 ৰ লগত 6 216 হ'ব সো দেখাই দি আছো 6 into 6 তোমালোকৰ 36 ৰ 6 হাতৰ হল 3 318 ৰ লগত 3 কৰিলে এটো পাবা এতিয়া 8 কিউব মানে 8 into 8 into 8 পাই গলা 64 ৰ লগত 8 এতিয়া 4 into 8 তোমালোকে পাবা 32 ৰ 2 হাতৰ হল 3 8 into 6 তোমালোকে পাবা 48 আৰু 3 51 ঠিক আছে 10 ৰ কিউব মানে কি হ'ব 1 ৰ পিছত 3টা শূন্য এতিয়া প্লাস কৰা 216 512 তোমালোকৰ শূন্য তেনেহলে পাবা 8 ইয়াতে পালা 2 ইয়াতে পাবা 7 ইয়াতে 1 1728 ইকুয়াল টু কিউব সো আমি এটো তেনেহলে কিউবত উলাব লাগিব 1728 12 ৰ কিউব হয় সাগে সো কৰি চাও আমি হেকত তোমালোকৰ কি আছে 2 আছে সৰু সংখ্যাৰে আমি দি চাও 17 ৰ মাজত কিমান বাৰ যাব তোমালোকৰ 8 বাৰ যাব তেনেহলে 16 আৰু থাকিল 12 ৰ মাজত কিমান বাৰ যাব 6 4 আকৌ 2 ৰে দিয়া 4 3 2 আকৌ 2 ৰে যাব তোমালোকৰ 2 বাৰ 1 বাৰ তোমালোকৰ 6 বাৰ সো 216 আমি অলপ আগতে কৰিলো 216 কি হয় তোমালোকৰ 6 ৰ কিউব তাৰমানে 6 তোমালোকৰ 3টা আহিব 6 ৰে 36 6 ৰে 6 তাৰমানে আমি এনেকা কৰিম 2 into 6 12 2 into 6 12 2 into 6 12 কিমান হল 12 ৰ কিউব 3টা 12 আহিল 12 কিউব ইকুয়াল টু r কিউব 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 ক্যান্সেল r ইকুয়াল টু পাম আমি 12 অপশনটো হ'ব তোমালোকৰ কি এটো ঠিক আছে তোমালোকৰ এমসিকিউ বিলাক টান আছে তোমালোকে যদি ক্যালকুলেশনত ফাস্ট হোৱা তেতিয়াহে তোমালোকে কৰিব পাৰিবা নহলে নোৱাৰা ঠিক আছে নেক্সট শঙ্কু এটাৰ শঙ্কু ছেদৰ আয়তন হ'ব তোমালোকৰ 1/3 পাই r পাই h r1 স্কয়ার প্লাস r2 স্কয়ার প্লাস r1 into r2 নহলে এনেকুৱা তোমালোকৰ কিতাপত দিয়া থাকিব পাৰে পাই h ডিভাইড বাই 3 আৰু বাকিখিনি সেম থাকিব ঠিক আছে নেক্সট কোশ্চেন তলৰ কোনটো লেখৰ সহায়ত নোৱাৰা তোমালোকে মাধ্য নোৱাৰা তোমালোকে মনত ৰাখিবা মাধ্য তোমালোকে লেখৰ সহায়ত নোৱাৰা নেক্সট কোশ্চেনটো কি হ'ব নিম্নোক্ত তথ্যৰ মাধ্য কি মাধ্য কেনেকৈ ওলা প্ৰথমতে তোমালোকে যিমানখিনি দিয়া আছে সেইখিনি প্লাস কৰি লোৱা 45 35 30 তোমালোকৰ কি আছে 15 15 তাৰপিছত 25 তাৰ লগত 40 এতিয়া 5 আৰু 5 10 10 ৰ লগত 5 15 15 ৰ লগত 5 তোমালোকৰ 20 20 ৰ শূন্য হাতৰ থাকিল 2 পাই গলা 7 10 11 12 16 16 ৰ লগত তোমালোকৰ 2 আহিব 18 পালা হল
তেনেহলে 180 এতিয়া কি কৰিব লাগিব কিমানটা আছে কাউন্ট কৰা 1 2 3 4 5 6 6 আছে কাটি দিয়া তিনিবাৰ মানে 6 ৰে 18 ৰ মাজত 3 শূন্যৰ মাজত শূন্য এনসার আহিল তোমালোকৰ 30 অপশন দিয়া আছে সি নেক্সট চোৱা এটা লুডু গুটি এবাৰ মাৰিলে 9 পোৱাৰ সম্ভাৱিতা চোৱা লুডু গুটি লুডু তোমালোকে খেলা তোমালোকে 1 2 3 4 5 6 ইয়াৰ বাহিৰে আৰু কিবা সংখ্যা আহে নেকি লুডু গুটিত নাহে তেনেহলে 9 পো আমি নাপাম অসম্ভৱ ঘটনা এটো কি হ'ব শূন্য হ'ব নেক্সট এটা ঘটনা ইৰ সম্ভাৱিতা প্লাস এটা ঘটনা ই নোহোৱাৰ সম্ভাৱিতা এটো তোমালোকৰ কি হয় তোমালোকৰ ফৰ্মুলা দিয়া আছে এটো পি ই প্লাস পি ই নট ইকুয়াল টু কি আছিল 1 ঘটনা হোৱা প্লাস নোহোৱা 1 হয় তেনেহলে এই অপশনটো কি হ'ব শুদ্ধ হ'ব তোমালোকৰ ইখিনিতে এটো বুকলেট মানে তোমালোকৰ কমপ্লিট হল নেক্সট তোমালোকৰ আৰু দিয়া আছে আৰু মানে তোমালোকৰ সি ডি এনেকুৱা দিয়া আছে মই এইবিলাকৰ সলিউশন কৰিম তোমালোকে ভিডিওত চাই থাকিবা তোমালোকে ভিডিওটো যদি চাই ভাল পাইছা তেনেহলে সমনিয়াৰ হৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু তোমালোকৰ যেতিয়া প্ৰি ফাইনাল তোমালোকৰ কেতিয়া হয় জনাবা মোক ঠিক আছে আৰু প্ৰি ফাইনাল হোৱাৰ পিছত তোমালোকে এইটো নম্বৰত মোক হোৱাটসঅ্যাপ কৰি কোশ্চেনটো পঠাই দিবা তোমালোকক মই সলিউশন কৰি দিম হ'ব